মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে পৰিবহণ বিষয়া নৱ ডেকা নামৰ পৰিবহণ বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে। ডাম্পাৰৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছিল নৱ ডেকাই। মহানগৰীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত নৱ ডেকা জোৰাবাদ 14 মাইল খানাপাৰাত বলপূৰ্বকভাৱে সংগ্ৰহ কৰিছিল ধন। নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বিষয়াজনক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 5জনকৈ লোকক। সৌৰভ ৰংপি, কুল ৰংপি, নাছিৰুদ্দিন আহমেদক কৰিছিল গ্ৰেপ্তাৰ কৰিছিল বিপুল ইংটি, বিডিংছা নংৰুমক। আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল পূৰ্বতে। জোৰাবাদ 14 মাইল আৰু খানাপাৰা এৰিয়াত ট্ৰাক আৰু ডাম্পাৰৰ পৰা শিল, বালি, মাটি কঢ়িওৱা ট্ৰাকৰ পৰা আপোনাৰ পাছিঙৰ নামত অবৈধভাৱে বলপূৰ্বকভাৱে পইচা এটা চক্ৰই কালেকশ্যন কৰি আছিলে। বশিষ্ঠ থানাত আমাৰ 2টা কেছ ৰেজিষ্টাৰ হৈ আছিলে। সেই সংক্ৰান্তত আগতে আমি 5জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু আজি আপোনাৰ নৱ ডেকা তেখেত এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ DTO অফিচ কামৰূপ চিটিৰ তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু আমাৰ তদন্ত চলি আছে। আমাৰ এই গোটেই তদন্তটো হৈ আছিলে যে পাছিঙৰ নামত যোনটো ট্ৰাক আৰু ডাম্পাৰৰ পৰা অবৈধভাৱে এটা কালেকশ্যন এটা চলি আছিলে পাছিঙৰ নামত, সেইটোৰ আমাৰ তদন্ত চলি আছিলে। 2টা কেছ ৰেজিষ্টাৰ হৈ আছিলে বশিষ্ঠ থানাত। সেই কেছটোৰ তদন্তত তেখেতৰ ইনভলভমেণ্ট পোৱা গৈছে আৰু তেখেতক এৰেষ্ট কৰা হৈছে। সেইটো আমাৰ তদন্তত ওলাব। এই পইচা মোক কাক দিয়ে তেখেতে নেকি? এইবিলাক চব তদন্তত ওলাব। আজি তেখেতক জাষ্ট এৰেষ্ট কৰা হৈছে। বাকী আগতে আমি 5জনক এৰেষ্ট কৰিছোঁ, এখেত 6 নম্বৰ। সেইবিলাক হৈছে আৰু ট্ৰাক ডাম্পাৰ যোনে চলায়, ড্ৰাইভাৰ মালিক পক্ষ তেওঁলোকে আৰু আগৰ 5জনক এৰেষ্ট কৰা হৈছে। গোটেইকেইজন হৈছে তামুলী কুচুৰীয়ে। এজন হৈছে সৌৰভ ৰংপি, এজন হৈছে কুলেন ৰংপি, এজন নাছিৰুদ্দিন আহমেদ আৰু এজন হৈছে বিপুল ইংটি আৰু এজন নংৰাম বুলি এজন। গোটেইকেইজন তামুলী কুচুৰীয়া হয়। এটা আমাৰ চৌমতৰ কেছ আছিল 2টা। কি ক'লে? তদন্ত চলি আছে। তদন্ত কালত ওলাব। তদন্তত যিখিনি ওলাব লগা আছে চবেই ওলাব। তেখেতে আপোনাৰ আমাৰ চিটিৰ DTO অফিচতে কৰ্মৰত অৱস্থাত বৰ্তমান আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।